কমফৰ্টেবল তাতে লৈ যাম কিন্তু হোটেল হেল্ল' এণ্ড ৱেলকাম বন্ধুসকল ষ্টাৰ্টিউ আছামৰ অন্য এটি ভিডিঅ'লৈ আপোনাক জনাইছোঁ স্বাগতম। এইখন অসমতে আকৌ এটা সংঘটিত হৈছে ঘটনা। আকৌ অসমত ঘটিছে মৃত্যুৰ দৰে ঘটনা, য'ত এগৰাকী নৱগত অভিনেত্ৰীক এখন ধাৰাবাহিকৰ পৰিচালকে নিজৰ চিৰিয়েলত সুবিধা দিম বুলি কৈ ৰাতি থাকিবলৈ জোৰ কৰে। এনেদৰে অভিযোগ দিছে খুদ অভিনেত্ৰীগৰাকীয়ে। আহক ভিডিঅ'টো চাওঁ আৰু গোটেইখিনি কথাৰ বুজ লওঁ। কিন্তু ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনাক জনাই দিওঁ, এই ভিডিঅ'টো বিভিন্ন সূত্ৰৰ পৰা সংৰক্ষিত, সেয়ে ইয়াত ৰৈ যোৱা ভুল ভ্ৰান্তিখিনি ক্ষমা কৰি দিব আৰু তলত ভুল ভ্ৰান্তিখিনি কমেণ্ট কৰি জনাই দিব। বলক আমি সেই হিৰোইনগৰাকীয়ে কি ক'লে চাই লওঁ। হঠাৎ তেখেতে মোক মেছেজ দিলে যে তুমি ছাইড কেৰেক্টাৰ কৰা নে লিড কেৰেক্টাৰে তুমি কৰিবা, এনেকৈ হোৱাটছআপ মেছেজত সোধে আৰু পৰিচালকগৰাকীয়ে কয়, তুমি মোৰ আহিব লগা সকলো চিৰিয়েলতেই তুমিয়ে সুযোগ পাবা, মোৰ আহিবলগীয়া গোটেইবোৰ চিনেমা চিৰিয়েলতেই তুমিয়ে লিড ৰোল পাবা, মাত্ৰ তুমি মোৰ লগত এটা কোৱালিটি টাইম স্পেণ্ড কৰিলেই হ'ল। তেখেতে তেতিয়া মোক অফাৰ এটা দিছিলে যে তোমাক মই মোৰ যিমান চিৰিয়েল আছে চবতে তোমাক মই লিড কাষ্ট কৰিম, জাষ্ট তুমি মোৰ লগত এটা কোৱালিটি টাইম স্পেণ্ড কৰিব লাগে। পৰিচালকগৰাকীয়ে ইমানখিনি কোৱাৰ পাছতো আৰু লগতে পৰিচালকগৰাকীয়ে কয়, তুমি য'তেই কমফৰ্টেবল ফিল কৰা তোমাক তালৈকে লৈ যাম, মাত্ৰ তুমি মোৰ লগত এটা নাইট ষ্টে কৰিব লাগে, কোনো এখন হোটেলৰ ৰুমৰ ভিতৰত। তুমি য'ত কমফৰ্টেবল তাতে লৈ যাম কিন্তু হোটেলত নাইট ষ্টে কৰিব লাগে। ইতিমধ্যেই এই সাহসী নৱগতা অভিনেত্ৰীগৰাকীয়ে এজাহাৰ দাখিল কৰিছে এইজন মুকেশ মিশ্ৰাৰ ওপৰত চান্দমাৰী আৰক্ষী থানাত। আৰু পিছে পৰে লক্ষণীয় হ'ব কি হয় ইয়াৰ ৰিজাল্ট। এয়া তেখেতৰ হোৱাটছআপৰ এটা মেছেজৰ স্ক্ৰীনশ্বট আপোনাক দেখুৱাইছোঁ। আৰু যদিহে এইবিলাকৰ আপুনি বিৰোধিতা কৰে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু আপোনাৰ সমাজখন চিকিউৰ হ'বলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আৰু যদিহে আপুনি চেনেলটোত নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।